গাইজ গুড মৰ্ণিং। ৰাতিপুৱা উঠিলোঁ, এয়া চাহ বনালোঁ, চাহটো গৰম দিছোঁ, চাহ খাম এতিয়া। আৰু এয়া পিঠা বনাইছিলোঁ। গাইজ আপোনালোকক ৱেলকাম জনোৱা নাই, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। আৰু ৰাতিপুৱা চাহ খালোঁ, দেখালোঁ, থুলমূল কিবা এটা বনাই চাহ খালোঁ। ইমান গৰমত নহয়, কি বনাম আৰু কি খাম। ৰাতিটো ভাতে খোৱা নাই, ইমান গৰমত মানে খুবেই গৰম লাগে দেই। বিল্ডিঙত থকা মজা বুজিলোঁ, ইমান ধুনীয়া মজা নহয়। কাৰণ ইমান গৰম মই ভাবিবই পোৱা নাই, কাৰণ বিল্ডিঙত যে এনেকুৱা গৰম লাগে। বিল্ডিংটো কৰি আহিলোঁ, কিন্তু ইমান যে গৰম লাগে মই কেতিয়াও ভাবিব পৰা নাই। থাকিহে গম পালোঁ ইমান গৰম। আৰু এইটো ৰুম নহয়, খালী পৰি থাকে, সেইকাৰণে ৰাতিপুৱা উঠিয়ে এইটো বিচনা মানে বেড পাৰিছোঁ ইয়াত। আৰু ইয়াতে ৰাতিপুৱা 5টাৰ পৰা ইয়াতে বহা, ইপিনে দি বতাহ আহে। এইবিলাক খোলা, এইটো ৰুম বনোৱা নাই, দেখিছেনে? এইটো ৰুম নহয়, বনোৱা নাই। মই ভিজা কাপোৰবিলাক ইয়াত মেলি দি থওঁ, বতাহতে শুকাই যায়, দেখিছেনে? ইমান বতাহ। আৰু এইটো বেড পাৰি লৈছোঁ, ছিংগেল বেড ইয়াত। আৰু ইয়াতে মানে বহি থাকিলেও মানে ফেনৰ দৰকাৰ নাই, ইমান ধুনীয়া বতাহ আহে। একো নকয়, ৰুমটো পৰি আছে, বনোৱা নাই, সেইকাৰণে আমি ব্যৱহাৰ কৰোঁ এইটো। আৰু দেখিছেনে, ফেনৰ দৰকাৰ নাই, এয়া বতাহ মাৰি আছে। আৰু ঘৰটো চকচকা কৰি ৰাখিলোঁ, কাৰণ একদম ফুৰি ল'লোঁ ঘৰটো, ঝাৰু মাৰি লৈছোঁ। এইটো ৰুম আৰু এইটোত আমি থাকোঁ, আৰু এইটো ৰুম এনে পৰি আছে। আৰু বাহিৰত দেখিছেনে ৰ'দ, বাপৰে ৰ'দ উঠিছে বাহিৰত। আজি আৰু শুক্ৰবাৰ, হাট, মানুহ যোৱা অহা কৰি আছে, এইপিনেদি হাট বজাৰ হয়। আৰু এয়া ঘৰত সোমালোঁ। আৰু ৰাতিপুৱা নহয়, সোনকালে উঠিছোঁ, ঘৰ ঝাৰি ল'লোঁ, মুচি ল'লোঁ, আৰু বিচনা টিচনাবিলাক ঝাৰি ল'লোঁ। ঘৰ মুচিছোঁ দেই, মিছা কোৱা নাই। এয়া লাঠিটো ধুই ৰ'দত শুকা দিছোঁ, মুচি ল'লোঁ। আৰু পাকঘৰতো সোমাওঁ, পাকঘৰত মানে কাঁহী বাতি ধুম, কেইটামান আছে। আৰু ৰাতিপুৱা আনিছে মিছা মাছ, এইটো এতিয়াৰ পৰা মই মিছা মাছে বুলি কওঁ। মিছা মাছ আনিছে অলপখিনি, কালিৰো মাছ আছে, যোৱাকালিৰ। আৰু কচু কাটি লৈছোঁ, কচু দি ভাজিম। আৰু ৰুটিও বনাইছোঁ পিছত। ৰাতিপুৱাতো এনে কিবা বনাইছিলোঁ, পিঠা এটা, আৰু ৰুটিও বনাইছোঁ, এয়া আছেই অলপ খোলা। আৰু ৰুটিও বনাইছোঁ। ইয়াত আহি নহয় সোনকালে উঠা হয়, কেৱল 9টামান বাজে। আৰু অলৰেডি কাটা বাচা হৈ গ'ল, কিন্তু কাপোৰ কেইটামান আছে ধুম। আৰু ইমান গৰমত নহয়, কিবা কিবি চৰবত পানী এইবিলাক খাই খাই জীয়াই আছোঁ, মানে কি ক'ম আৰু। আৰু ফ্ৰিজত ভৰ্তি কৰি ল'ৰা লৈ আহিছে বৰফ, আইচক্ৰীম, আহক দেখাই আছোঁ। ফ্ৰিজ ভৰ্তি কৰি কি কি থৈছে ল'ৰাই, চাওক। এয়া ইমান গৰম পৰিছে নহয়। এইটো হৈছে দহি, মানে দৈ লৈ আহিছে, দৈ থৈছোঁ। এইটো লচ্চি বনাই থৈছে, লাচ্চি, লেচি নে লাচ্চি ক'ব নোৱাৰোঁ দেই ভালদৰে। এইটো হৈছে লাচ্চি বনাই থৈছে, খাব। আৰু বৰফ পানী সোমাই থৈছে কিমান বৰ, দেখিছেনে? এইবিলাক কি কি নাম, টাটা চাটা কিবা কিবি, ভালদৰে ক'ব নাজানো নহয়। টাটা চাটা বৰফ চৰফ কিবা কিবি সোমাই থৈছে। নেমুৰ এটা অৰেঞ্জ ফ্লেভাৰ, নেমু ফ্লেভাৰ নেকি, এইবিলাক সোমাই থৈছে ল'ৰাই গৰমত, ঠাণ্ডা। আৰু এইটো হৈছে কিবা আনিছে, এইটো ভৰাই থৈছে, চৰবত হয়। আৰু এইটো হৈছে ফান্টা, এইটোতো অলপ আছে। ইমান বৰ সোমাই থৈছে নহয় ল'ৰাই, যাক নহয় খুবেই গৰম। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, আপোনালোকে ব্লগবিলাক শেষলৈকে নাচায় আৰু স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব। গৰমত ভিডিঅ' চিডিঅ' বনোৱা ইমান অসুবিধা, তথাপি মই এৰা নাই, বনাই আছোঁ, যিহেতু এইটো এটা কাম, আহি আছোঁ কাম চাম কৰি। গাইজ বাকী কাম হৈ গ'ল, ৰন্ধা বঢ়া হোৱা নাই, এতিয়া ৰন্ধা বঢ়া কৰিম। কাঁহী বাতি ধুই দিলোঁ, কাপোৰ আছিল কেইটামান ধুই দিলোঁ। এতিয়া মই কচু ভাপত দিছোঁ, কচু দি ইচা মাছ বনাম, নাৰিকলি কচু হয়। ইমান মাখা দেখা গৈ আছে নহয়, অলপ পিছত কমিব, মানে ভাপত দিছোঁ যে কমি যাব। এতিয়া 12টামান বাজে, ৰন্ধা বঢ়াই দিলোঁ দুপৰীয়াৰ। আৰু দেখাই আছোঁ, আপোনালোকে ব্লগটো চাই থাকক। খিৰিকী মেলি দিছোঁ নহয়, তথাপি অলপো বতাহ নাহে, বাপৰে বাপ, দেখিছেনে? অলপো বতাহ নাই, খিৰিকী চিৰিকী মেলি দিছোঁ।
কচুটো ভাব হ'লে আহি আছোঁ তাৰপিছত মাছ বনাম ভাতটো বহাই দিওঁ ভাতটো হৈ গৈছে আৰু চব্জিও হৈ গ'ল প্ৰায় মিছা মাছ দি কচু বনাই আছোঁ দেখিছেনে আগত ভাত দিছিলোঁ যে সেইকাৰণে গলি গৈছে একেবাৰে আৰু এইখিনি মাছ যোৱাকালিৰ আছিল এইখিনিও দি দিম ইয়াত ঢালি দিম আৰু শেষত অলপ নেমু টেঙা দি দিম হৈ গ'ল চব্জি একেবাৰে খোৱাৰ সময়ত আহি আছোঁ অলপখিনি পানী দি দিম বেছি নহয় এয়া অলপখিনি পানী দি দিলোঁ এতিয়া অলপ নেমু টেঙা চিপি দিম হৈ গ'ল আৰু দেখিছেনে ৰ'দ দিছে বাপৰে বাপ ৰ'দ দিছে নহয় ইমান ৰ'দ দিছে দুপৰীয়াৰ ভাত খাম এতিয়া ভাত লৈছোঁ অলপখিনি ভাতে লৈছোঁ ইমান গৰম খাবলৈ মন নাযায় তথাপিতো খাব লাগিব অলপখিনি খাই লৈ আহি আছোঁ গাইজ দুপৰীয়া ভাত চাত খাই অলপ পাকাতে শুই আছিলোঁ ইমান গৰম নহয় আৰু এতিয়া আবেলি হৈ গৈছে 5টামান বাজে পাকঘৰৰ কামটো কমপ্লিট হৈছে কাঁহী বাতি ধুই লৈছোঁ গোটেই ধোৱা চোৱা কৰিছোঁ একেবাৰে দুপৰীয়া খাই লৈ থুই দিছোঁ দেখিছেনে আৰু বাহিৰত এতিয়া আবেলি হৈ গৈছে 5টামান বাজে মই এতিয়াহে কাপোৰ কানি কেইটামান কাপোৰ ধুম কেইটামান তিয়াই থৈছোঁ এয়া দেখিছেনে এতিয়া কাপোৰ ধুম গা ধুম কাৰণ ইমান গৰম টেপৰ পানী নহয় এয়া দেখিছে বাপৰে বাপ বহুত গৰম সন্ধিয়াহে পানী ঠাণ্ডা দিয়ে সেইকাৰণে আহক বাহিৰৰ ভিউটো অলপ দেখাই আনো বাহিৰৰ ভিউটো দেখাই দিওঁ দেখিছেনে এতিয়াহে ঠাণ্ডা অলপ দিনটো হৈছে নহ'লে আগবেলাতো ইমান গৰম আগবেলাতো বাহিৰত চাবই নোৱাৰি ইমান গৰম মই এতিয়া ঘৰ ঝাৰিম ঘৰ মুচিম আৰু কাপোৰ আছে কেইটামান ধুই ল'ম ধুইছোঁ একেবাৰে গা ধুই আহি আছোঁ এইটো লাঠিটো লওঁ ঘৰ মুচি ল'ম আৰু এবাৰ আপোনালোকে ব্লগটো চাই থাকক শেষলৈকে সন্ধিয়া আহিলোঁ আৰু সন্ধিয়াটো দেখাই দিলোঁ চাহ বনালোঁ পাপৰ ভাজিলোঁ কাৰণ যিমানেই গৰম নহওক চাহ নাখালে ভাল নালাগে সেইকাৰণে চাহ বনালোঁ চাহ খাই ল'লোঁ আৰু দেখাই দিলোঁ ৰাতি দিনৰে চব্জি আছে এইটো দিয়ে খোৱা লোৱা কৰিম ৰাতি আৰু বেছি ভাত চাত বেছি খোৱাই নহয় কাৰণ ইমান গৰম নহয় ভাত কমে খোৱা হয় পানী খাই জীয়াই আছোঁ যেনে সেনেকুৱা আৰু আহক ফ্ৰিজত দেখাই আছোঁ ৰাতিপুৱা যে দেখালোঁ কিমান বৰফ চৰফ আছে কিমান টাং চাং কিবা কিবি দেখাই দিলোঁ নহয় এতিয়া কিন্তু এটাও নাই আহক দেখাই আছোঁ এয়া দেখিছেনে অকল পানীয়ে আছে একো নাই গোটেই দিনটো ল'ৰা এটা কৰি খালে ময়ো খাইছোঁ গোটেই দিনটো নহয় এয়া পানী মানে নেমু টেঙা চৰবত খালোঁ বনাই আৰু এইবিলাক যে কিনি আনিছিল এইবিলাকো খালোঁ ইমান গৰম একদম থকা নাযায় নহয় ইমান গৰমত খাই থাকিব লাগে যিকোনো এটা নহ'লে আৰু এটা খায়ে আছোঁ পানীয়ে খাই আছোঁ হয় ঠাণ্ডা পানী খাই আছোঁ গোটেই দিনটো আৰু ইয়াত আহি নহয় মোৰ সংসাৰটো নষ্ট হৈ গ'ল কাৰণ এটা কৰি বস্তু ভাঙি আছে বেয়া হৈ আছে নষ্ট হৈ আছে কি ক'ম আৰু ফিল্টাৰটো আজি একদম ভাঙি গৈছে ৰাতিপুৱা চাও ফিল্টাৰটো ভাঙি গৈছে আৰু ইয়াত আহাতে বহুত বস্তু নষ্ট হৈছে বহুত বস্তু পেলাই দিছোঁ এইবিলাক আৰু আপোনালোকক দেখুৱা নাই বহুত বস্তু কিবা কিবি নষ্ট হৈ গৈছে আৰু ফিল্টাৰটো নহয় ভাঙি গৈছে ফিল্টাৰৰ পানী নাখালেতো ভাল নালাগে আহক দেখাই আছোঁ এয়া ফিল্টাৰটো দেখিছেনে এয়া ভাঙি গৈছে ফুটা হৈ গৈছে এইটো দেখিছেনে ৰাতিপুৱা চাও যে ভাঙি গৈছে পানী আৰু থবলৈ নাই অলপ মেৰামতি কৰিব ঠিক হয় নে নহয় ঠিক হ'লেতো নহ'লে নতুন এটা লৈ আহিব লাগিব নহ'লে ফিল্টাৰৰ পানী নাখালেতো বহুত আজিকালি বেমাৰ চেমাৰ বহুত আৰু ইয়াতো টেংকিৰ পানী ইমান গৰম খোৱাও নাযায় উপায় নাই আজিৰ দিনটো এনেকৈ খালোঁ আৰু ব্লগটো বেছি ডাঙৰ নকৰোঁ মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ ডেইলি ব্লগ দিয়ে আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক আকৌ আহি আছোঁ নেক্সট দিন এতিয়াৰ কাৰণে বাই বাই